বৰ্তমান ৰাজ্যত পৰীক্ষাৰ বতৰ ইতিমধ্যে আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ দক্ষিণ পলাশজুৰি ৰাবিয়া ইছলামিয়া টাইটেল বানাত একাডেমীৰ পৰা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই একাডেমীখনে 100% উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত 24 গৰাকী ছাত্ৰীৰ ভিতৰত 24 গৰাকী ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ একাডেমীখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী একাডেমীখনৰ কৰ্তৃপক্ষ কৰ্মচাৰী শুভাকাংক্ষী আৰু অঞ্চলবাসী ৰাইজ যোৱা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ 100% উত্তীৰ্ণ হৈছে তাৰে 9 গৰাকী ছাত্ৰী আছিল 6 গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন প্লাস আৰু 3 গৰাকী সেকেন্ড ডিভিজন অৰ্থাৎ সম্পূৰ্ণ 100% উত্তীৰ্ণ হৈছে এবাৰ আমি কামনা কৰিছো আমাৰ বিদ্যালয়ৰ পৰা 24 গৰাকী ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে এখেতসকলেও যোৱাবাৰতকৈ এবাৰ আৰু ভাল ৰিজাল্ট বা ফলাফল কৰিব বুলি আশা কৰিছো আৰু আমাৰ ছাত্ৰীসকলেও আহু পৰিহাৰ্ত চেষ্টা কৰি আছে আৰু কৰি যাব আমি কামনা কৰিছো ৰাবিয়া ইছলামিয়া ছোৱালী একাডেমী ফালৰ পৰা তেখেতসকলকো আমি আমাৰ স্কুলৰ তলৰ পৰা আশীৰ্বাদ দোৱা আমি দিছো আৰু আশা কৰো অসমবাসী সকলো ছাত্ৰী ছাত্ৰ যিসকলে পৰীক্ষা দি আছে তেখেতসকলেও যাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অনাগত দিনত বা অসম তথা ভাৰতবৰ্ষৰ সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে আমি কামনা কৰো বিশেষকৈ আমি পোনপটীয়াভাৱে ছাত্ৰীৰ লগত যদিও যোগাযোগ কৰা নাই কিন্তু আমি খবৰ লৈছো আমাৰ ছাত্ৰীসকলৰ পৰীক্ষা ভালেই হৈছে আশা কৰা ধৰণেই হৈছে আৰু নিশ্চয় আল্লাহ প্ৰত্যেকৰে ৰহমত আৰু তেওঁলোকৰ প্ৰতি যে এটা সদয় ভাৱ আছে আমি নিশ্চয় বিশ্বাস কৰিব পাৰো এই বছৰ আমাৰ দক্ষিণ পলাশজুৰি ৰাবিয়া ইছলামিয়া টাইটেল বানাত একাডেমীৰ তৰফৰ পৰা 24 গৰাকী ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আছে আমি সৰ্বপ্ৰথম আমাৰ ছাত্ৰীৰ কাৰণে আমি ভৱিষ্যতৰ সুকামনা বিচাৰিছো আৰু অসমবাসী সকলো ৰাইজৰ ওচৰত দুৱাৰ আবেদন এইটোৱে যাতে আমাৰ এই ছাত্ৰীগৰাকীয়ে ভাল এটা ফলাফল আনিব পাৰে আৰু দেশৰ এই অসমৰ সুনাম এটা কৰি আনিব পাৰে হে আমাৰ ছাত্ৰীসকলৰ কাৰণে সকলোৱে দোৱা কৰিব আমিও এই অসমবাসীৰ যিমান শিক্ষাৰ্থী আছে সকলোৰ কাৰণে আমিও দোৱা কৰোঁ যাতে সকলোৱে ভাল এটা ফলাফল আনিব পাৰে বা সকলোৱে অসমবাসী সকলো ছাত্ৰীয়ে বা সকলো শিক্ষাৰ্থীয়ে ভাল এটা ফলাফল আনিব পাৰে